নমস্কাৰ আসাম এডুকেশ্যন চেনেললৈ সবকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি ডিসকাস কৰিম যে আসাম পুলিচৰ সাব ইন্সপেক্টৰৰ পোষ্টৰ এক্সামটো কেতিয়ালৈ হ'ব পাৰে। আমি জানো যে কনষ্টেবলৰ ফিজিক্যাল কমপ্লিট হৈ গৈছে আৰু এতিয়া কমান্ডো বেটেলিয়নৰ কনষ্টেবলৰ ফিজিক্যাল ষ্টাৰ্ট হ'বলৈ গৈ আছে 25 নৱেম্বৰ তাৰিখৰ পৰা আৰু তাৰ এডমিট কাৰ্ডটো পাব্লিছ হৈ গৈছে। যোনে যোনে এতিয়ালৈকে এডমিট কাৰ্ডটো ডাউনলোড কৰা নাই, নিজৰ এক্সাম ডেটটো চোৱা নাই, তো ইহঁতে ডাউনলোড কৰি নিজৰ এক্সামৰ তাৰিখটো চাই ল'ব পাৰে ফিজিক্যাল টেষ্টৰ। এইটো ফিজিক্যাল টেষ্ট শেষ হোৱাৰ পিছতে আসাম পুলিচৰ তাত অনলি সাব ইন্সপেক্টৰৰ পোষ্টৰে এক্সাম কৰোৱাটো বাকী থাকি যাব। আপোনালোকে চাব পাৰিছে যে অফিচিয়েল ৱেবছাইটত এপ্লাই আপকামিং ৰিক্ৰুটমেণ্ট ছেকশ্যনত ক্লিক কৰিলে এপ্লিকেশ্যন পোৰ্টেল আণ্ডাৰ আপডেশ্যন লিখা আহি আছে। বহুত বেছি চান্স আছে যে জানুৱাৰী মাহতে এছআই এক্সামটো হ'ব পাৰে আৰু নট অনলি এছআই এক্সামটো, তাৰ লগত কনষ্টেবলৰ যে ৰিটাৰ্ণ এক্সামটো আছে সেইটো একলগতে কৰাই পিনে আসাম পুলিচে শেষ কৰাব বিচাৰিব। এতিয়া আমি গম পালোঁ যে এক্সামটো জানুৱাৰী মাহতে হ'ব, কাৰণ জানুৱাৰীত যদি এছআই এক্সামটো নাপাতে ইহঁতে, তো ফেব্ৰুৱাৰীত ইহঁতে ৰিজাল্ট কেনেকৈ পাব্লিছ কৰিব আৰু এছআই ৰিটাৰ্ণৰ পিছত আকৌ ইহঁতৰ ফিজিকেলো হ'ব বাকী আছে। তো ইহঁতে জানুৱাৰীত এনিহাও এক্সামটো পাতিবই, তো মানে চান্স বহুত বেছি আছে যে জানুৱাৰীতে এক্সামটো হ'ব। আপোনালোকে জানুৱাৰী মানি চলিব পাৰে, বাট কিমান স্ক'ৰ কৰিলে পাছ কৰিম এছআইৰ পেপাৰত সেইটো আমি কেনেকৈ গম পাম? আমি 2021 আৰু 2023 অফিচিয়েল কাট অফটো যদি চাওঁ, তো তাৰ পৰা আমি অনুমান লগাব পাৰোঁ, নট একজেক্টলি বাট এটা ৰাফলি আইডিয়া ল'ব পাৰোঁ যে কিমান নম্বৰ আমি আনিলে ছেফ স্ক'ৰত থাকিম বুলি। তো আহক আমি অফিচিয়েল যোনটো আজ কাট অফ আছে সেইটো চাওঁ কিমান আছিলে। আপোনালোকে স্ক্ৰীনত চাব পাৰে এইটো যোৱা বছৰৰ কাট অফ হয় সাব ইন্সপেক্টৰৰ আননাউন ব্ৰাঞ্চৰ। ইয়াতে আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে মেলৰ 71 গৈছিলে আৰু ফিমেলৰ 59.5, এছ চিৰ কাৰণে মেলৰ 63.5 গৈছিলে, ফিমেলৰ গৈছিলে 52.5, এছ টি প্লেইনছৰ মেলৰ 63.5, ফিমেলৰ 52.5 আছিলে, এছ টি হিলছৰ মেলৰ 52 এণ্ড ফিমেল 44, OBC MOBCৰ কাৰণে মেলৰ 65.5, ফিমেলৰ কাৰণে 55 এণ্ড EWS কেটেগৰীৰ কাৰণে মেলৰ 64.5 এণ্ড ফিমেলৰ 52 গৈছিলে। আৰু যোৱাবাৰ আদিবাসী ট্ৰাইবৰ কাৰণে এক্সট্ৰাকৈ ৰিজাৰ্ভেশ্যন নাছিলে, এইবাৰ আছিলে, তো ডেফিনেটলি তাৰ কাৰণেও এটা ছেকশ্যন থাকিব ৰিজাৰ্ভ কেটেগৰীৰ। এইটো যোৱাবাৰ যে গৈছিলে অফিচিয়েল কাট অফটো ৰিটাৰ্ণ পাছ কৰাৰ কাৰণে, আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে গৈছিলে মেলৰ 71। এইটো বহুত হাই কাট অফ হয়, কাৰণ 100 নম্বৰৰ ভিতৰত 71 আনাটো ধেমালি কথা নহয়। 0.5 নেগেটিভ থাকে ইয়াতে, মানে আপোনাৰ যদি এটা কুৱেশ্যন ভুল হয় দেন আপোনাৰ হাফ নম্বৰ মাইনাছ হৈ যাব। তো এইটো বহুত এটা হাই কাট অফ গৈছিলে যোৱাবাৰ। আসাম পুলিচৰ এক্সামত আমি এইটো চাবই পাৰোঁ যে কাট অফটো বহুত বেছি হাই থাকে। কিয় বেছি থাকে? কাৰণ কেণ্ডিডেট বহুত বেছি থাকে আৰু ডেডিকেটেডলিকৈ পঢ়ি থাকে, এইটোৰ কাৰণে ৰিটাৰ্ণ এক্সামৰ পেপাৰটো অলপ ইজি ফৰ্মেটত আহে। তো সেইকাৰণে আপোনালোকেও এতিয়া বেছি দিন নাই, পঢ়াত অলপমান জোৰ লগাই দিয়ক, কাৰণ এক মাহে আছে, ডিচেম্বৰ মাহটোৱে আছে আপোনাৰ হাতত। আৰু যদি আপুনি কনষ্টেবলৰ এইবিলাকৰ ফিজিকেল দি আছে, আপুনি বেছি টাইম নাপাব পঢ়িবলৈ, হ'লে আপুনি 3 আৱাৰ্ছ 4 আৱাৰ্ছকৈ দিনত ওলাব, ট্ৰাই কৰিব পঢ়াৰ কাৰণে। আৰু আজিৰ ভিডিঅ'টো আমি ইমানতে শেষ কৰোঁ। যদি কিবা জানিবলগীয়া থাকে দেন কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। ধন্যবাদ।